প্ৰিয় দৰ্শক, অৱশেষত নতুনকৈ বিটিচি নতুন চৰকাৰ গঠন হ'ল। BPF দলৰ মুৰব্বী হাগ্ৰামা মহিলাৰে আজি শপত গ্ৰহণ কৰিলে। দিনৰ ভাগত যথেষ্ট নেৰানেপেৰা বৰষুণ আছিল। এই বৰষুণৰ মাজত অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকে আদি কৰি অসম মন্ত্ৰীসভাৰ জ্যেষ্ঠ সদস্যসকলৰ উপস্থিতিত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই শপত গ্ৰহণ কৰে। আৰু এই অনুষ্ঠানতে শপত গ্ৰহণ কৰে BTCৰ উপ মুখ্য কাৰ্যবাহী হিচাপে ৰিহন দৈমাৰী। ৰিহন দৈমাৰী ডাঙৰীয়াই 2001 চনৰ পৰাই অসম বিধানসভাৰ এক পৰিচিত মুখ। অসমৰ ৰাজনীতিৰ লগত তেওঁ জড়িত হৈ আছিল। তেওঁ ওদালগুৰি বিধানসভা মজিয়াৰ পৰা তেওঁ নিৰ্বাচিত হৈছিল আৰু তেওঁ অসমৰ কেবিনেট মন্ত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল 2021 চনলৈকে। আৰু বৰ্তমান সময়ত তেওঁ কাউন্সিল পলিটিক্স আৰম্ভ কৰিব এই বছৰ প্ৰথমবাৰৰ বাবে। আৰু মোৰ লগত আজি আছে ৰিহন দৈমাৰী ডাঙৰীয়া, তেখেতক মই স্বাগতম জনাইছোঁ। নমস্কাৰ। আৰু ৰিহন দৈমাৰী ডাঙৰীয়া, এতিয়া দায়িত্ব, গুৰু দায়িত্ব কেনেকৈ কি কৰিম বুলি ভাবিছে? এইটো মোৰ কাৰণে এটা নতুন অভিজ্ঞতা যে এইবাৰ কাউন্সিল ৰাজনীতিত প্ৰথমবাৰৰ কাৰণে আহিছোঁ। অলপ ভয় লাগিছে, কাৰণ ষ্টেট ৰাজনীতি, ৰাজ্যৰ ৰাজনীতি আৰু কাউন্সিলৰ ৰাজনীতি অলপ সুকীয়া হয়। আৰু এইটো দলৰে যিহেতু সিদ্ধান্ত ল'লে নিৰ্বাচন খেলিবৰ কাৰণে খেলিলোঁ। আৰু এতিয়া হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই মোক এটা গুৰু দায়িত্ব অৰ্পণ কৰিলে ডেপুটি চিফ হিচাপে। তো আজি ইতিমধ্যে আমি শপত গ্ৰহণ কৰিলোঁ। তো আমি নিৰ্বাচনৰ আগত যিখিনি ৰাইজৰ আগত প্ৰতিশ্ৰুতি দি আহিছিলোঁ, এই প্ৰতিশ্ৰুতি আমি ৰক্ষা কৰিব লাগিব। তো খুব সহজ নহয়, চেলেঞ্জেছ আছে। তথাপিতো এটা নিজৰ ওপৰতে এটা আত্মবিশ্বাসটো মোৰ আছে। আৰু আশা কৰিছোঁ আমি যিখিনি ইছ্যুবিলাক আছে সেইবিলাক আমি এড্ৰেছ কৰিব পাৰিম, কিছু কামটো কৰিব পাৰিম নিশ্চয়। আৰু এই সকলো ক্ষেত্ৰত আমাক ৰাজ্য চৰকাৰৰ সহায় সহযোগবিলাক লাগিব। আজি সঁচাকৈ ভাল লাগিছে, আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সকলো ক্ষেত্ৰত আমাক সহায় সহযোগ কৰিম বুলি তেখেতে কৈ গৈছে। গতিকে আমিও আশাবাদী, যদি এনেকুৱা ধৰণৰ সহায় সহযোগিতাবিলাক যদি আমি পাওঁ, নিশ্চয় আমাৰ BTCত যিবিলাক সমস্যাবিলাক আছে, যিখিনি আমি কৰিম বুলি ভাবিছোঁ, সেইবিলাক আমি কৰিবৰ কাৰণে সক্ষম হ'ম। তো তেনেকুৱা ক্ষেত্ৰত যদি চোৱা যায়, এইবাৰ 40খন আসনৰ ভিতৰত 28খন লাভ কৰিলে BPF দলে। আৰু তাৰ উপৰিও আমি যদি চাওঁ পাৰ্টিকুলাৰলি আপোনাৰ জিলা ওদালগুৰিত আমি দেখিছোঁ 2020 চনৰ নিৰ্বাচনত BPFৰ প্ৰায় 1-2খন আসন আছিল, সীমিত সংখ্যক। কিন্তু ইয়াত 10খন আসনৰ 7খনতেই ওদালগুৰিবাসীয়ে BPFৰ প্ৰতি আস্থা প্ৰকাশ কৰে। তাৰমানে ৰিহন দৈমাৰীৰ ওপৰত আস্থা প্ৰকাশ কৰিলে, কি ক'ব? হয়, আমি যোৱা 5টা বছৰ আগত যিটো নিৰ্বাচন হৈছিলে, তাত কাউন্সিল নিৰ্বাচনত, তাত আমি 10টা আসনৰ ভিতৰত মাত্ৰ এটা আসন আমি লাভ কৰিছিলোঁ। আৰু বিধানসভা নিৰ্বাচন মই নিজে হাৰিছিলোঁ। আৰু তেতিয়াৰ পৰাই আমি এটা চেলেঞ্জ হিচাপে আমি লৈছিলোঁ যে 5টা বছৰৰ পিছত নিৰ্বাচন হ'ব, আৰু সেই নিৰ্বাচনত আমি যিকোনো উপায় হ'লে আমাৰ দলৰ প্ৰাৰ্থীসকলক আমি জিকাই লৈ যাব লাগে। তো সেইকাৰণে 5টা বছৰ আমি ৰাইজৰ লগত আমি কাম কৰি আহিছোঁ, একেলগে থাকি আহিছোঁ। য'ত যেনেকুৱা সভা সমিতিবিলাক হয় আমি তাতেই আমি যাওঁ। কোনোবা আমাৰ দলৰ কৰ্মীসকল ঢুকালেও আমি যাওঁ। পূজা পাৰ্বণবিলাকত আমাক আমন্ত্ৰণ কৰে, আমি তাতে গৈছোঁ। মুঠতে ৰাইজৰ লগত একেলগে আমি থাকি তেওঁলোকক সহায় সহযোগবিলাক কৰি আহিছোঁ, কাম কৰি আহিছোঁ। আৰু তাৰেই ফল হিচাপে এইবাৰ আমি 10টা আসনৰ ভিতৰত আমি 7খন আসনত জয়লাভ কৰিবৰ কাৰণে আমি সক্ষম হৈছোঁ। আমাক ওদালগুৰিবাসী ৰাইজে এটা বিশ্বাসত লৈছে, কাৰণ আৰু এটা সুযোগ আমি ল'লোঁ যে ওদালগুৰিত আমাৰ ডেপুটি চিফ আছিলে আমাৰ গোবিন্দ বসুমতাৰী ডাঙৰীয়া, DM এজন আছিলে, MCLA তেখেতলোকৰ আছিলে। তেওঁলোকে নিৰ্বাচনৰ আগত বহুত ধৰণৰ প্ৰতিশ্ৰুতি দিছিল ওদালগুৰিবাসী ৰাইজক, কিন্তু 5টা বছৰত তেওঁলোকে কোনো এটা কাম একো নকৰিলে তেওঁলোকে। যাৰ কাৰণে ৰাইজ তেওঁলোকৰ ওপৰত অলপ ক্ষোভটো হৈছে, কিন্তু খং আৰু ক্ষোভ। আৰু সেইকাৰণে যোৱা 22 তাৰিখত যিটো নিৰ্বাচন হ'ল, সেই নিৰ্বাচনত আমাৰ পক্ষত ৰাইজে ভোটদান কৰিলে। আৰু এটা কথাও ঠিক যে আমাৰ BTC অঞ্চলৰ ৰাইজে ইনক্লুডিং ওদালগুৰি হাগ্ৰামা মহিলাৰীক আকৌবাৰ চিফ হোৱাটো বিচাৰিছিলে, কাৰণ 17টা বছৰ হাগ্ৰামা মহিলাৰীয়ে বহুত কাম কৰিছিল BTC। বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সমন্বয় প্ৰতিষ্ঠা তেখেতে কৰিছিল, শান্তি প্ৰতিষ্ঠা তেখেতে কৰিছিল। সেই কথাবিলাক মানুহে জানে। সেইকাৰণে আকৌবাৰ হাগ্ৰামা মহিলাৰীক BTC চিফ হোৱাৰ এটা সপোন ৰাইজে পুহি ৰাখিছিল। আৰু সেই অনুযায়ী আমি ওদালগুৰিত
আমি ৰাইজৰ ভোট পাবৰ কাৰণে আমি সক্ষম হৈছোঁ। জনতাৰ ৰায়, জনতাৰ যি সহযোগ আৰু তেওঁলোকৰ আশা আকাংক্ষাসমূহ কি ধৰণে আপোনালোকে ৰূপায়িত কৰিব বুলি ভাবে? কোনোবা কিবা কামৰ এজেণ্ডা লৈ লৈছে নেকি BPF দলে? হয়, ইতিমধ্যে আমি আমাৰ দলৰ মজিয়াত বিভিন্ন সময়ত আমি আলোচনা কৰিছোঁ যে আমাৰ সন্মুখত কি সমস্যাটো আছে, ৰাইজৰ যিটো সমস্যা, আৰু এই গোটেই সমস্যাবিলাক আলোচনা কৰি আমি নিৰ্বাচন আগত নিৰ্বাচনী ইস্তাহাৰ এটা প্ৰস্তুত কৰিছিলোঁ। আৰু এই নিৰ্বাচনী ইস্তাহাৰত আমি যিখিনি বিষয়বস্তুবিলাক দিছোঁ সেইবিলাক লৈ আমি কাম কৰিম। নিৰ্বাচনৰ সময়ত আমিও বিভিন্ন ধৰণে ব্যক্তিগতভাৱে আমি প্ৰতিশ্ৰুতি দি আহিছোঁ, সেইবিলাক আমি নিশ্চয় কৰিব লাগিব। বিশেষকৈ আমাৰ BTC অঞ্চলত মানুহৰ ভয় আৰু শংকাটো বেছি হৈছে, ভয়টো কিয় বুলি ক'বলৈ হ'লে তাত মাটি বাৰী বহুত সমস্যা আছে আমাৰ মানুহৰ। কাৰণ আমি দেখিছোঁ আমাৰ উত্তৰ অঞ্চলত বেছিভাগ মাটিবিলাকেই চৰকাৰী মাটি আছে, তাৰপিছত ৰিজাৰ্ভ মাটিবিলাক আছে, ফৰেষ্ট মাটিবিলাক আছে, মাটি নামজাৰি হোৱা নাই মানুহবিলাকৰ। সেইকাৰণে মানুহৰ ভয়, কেতিয়াবা ইলেকশ্যন কৰিব নেকি, তেনেকুৱা ধৰণৰ ভয় শংকাবিলাক সোমাই গৈছে। আৰু সঁচা কথাটো ক'বলৈ হ'লে যোৱা যিটো গভৰ্ণমেণ্ট, তেওঁলোকে বিভিন্ন ঠাইত তেনেকৈ ইলেকশ্যনৰ নটিচ তেওঁলোকে দি আহিছে, আৰু কোনো ঠাইত তেওঁলোকে ইতিমধ্যে ইলেকশ্যনো কৰিছে। তো আমি তেওঁলোকক আশ্বাস দিছোঁ যে আমাৰ দিনত আমি তেনেকুৱা ধৰণৰ ইলেকশ্যন নকৰিম। হয়, আমাক ইণ্ডাষ্ট্ৰীও লাগিব, ইণ্ডাষ্ট্ৰী নহ'লেতো আৰু উন্নয়নটো আমি আশা কৰিব নোৱাৰোঁ। কিন্তু সেইটো কথা নহয় যে কোনোবা গাঁওখন উচ্ছেদ কৰি ফালে তাত আমি ইণ্ডাষ্ট্ৰী বনাম, সেইটো আমি কেতিয়াও হ'ব দিব নোৱাৰিম। সেইকাৰণে আমি কৈছোঁ যে আমাৰ ৰাইজক আমি আস্থা দিছোঁ যে মাটি বাৰী যিবিলাক সমস্যা আছে সেইটো আমি সমাধান কৰিম। কাৰণ নহ'লে মানুহবিলাক নিৰাপত্তাহীনতাত ভুগিছে। তো 1 নম্বৰ কামটোৱে আমি কৈছোঁ, আমি মাটি পট্টা দিয়াৰ ব্যৱস্থাটো আমি কৰিম। আমাৰ BTCত নিবনুৱা সমস্যাটো বহুত ডাঙৰ সমস্যা। কাৰণ BTC অঞ্চলত এনেকুৱা এটা ইণ্ডাষ্ট্ৰী নাই য'ত 100জন ল'ৰা ছোৱালীক এংগেজ কৰিব পাৰে। তো সেইটো বিষয়বস্তু আমি চাব লাগিব, কেনেকৈ আমাৰ নিবনুৱা যুৱক যুৱতীসকলক আমি কেনেকৈ সহায় কৰিব পাৰোঁ, সেইটো আমি অগ্ৰাধিকাৰ ভিত্তিত আমি কাম কৰিম। আৰু বিভিন্ন আন্তঃগাঁথনিটো কৰিবলগীয়া আছে, সেইবিলাকো আমি পদক্ষেপ ল'ম। আৰু মই ভাবোঁ অহা 5টা বছৰত আমি কিছু পৰিৱৰ্তনটো আমি আনিব পাৰিম। হয়, তেনেকুৱা ক্ষেত্ৰত এটা বিষয় আপুনি যে UPPLৰ শাসনত থকাৰ সময়ত ইয়াত পুঁজি যথেষ্ট অপব্যয় হৈছে, আৰু এতিয়াও যিটো আমি গম পাইছোঁ যে বৰ্তমান সময়ত চৰকাৰ পৰিচালনা কৰাৰ ক্ষেত্ৰত পৰ্যাপ্ত পুঁজি নাই। গতিকে পুঁজিৰ ক্ষেত্ৰতে যে ৰাইজৰ আশা আকাংক্ষা পূৰণ কৰাত ক'ৰবাত অসুবিধা পেলাব নেকি? কাৰণ ফাণ্ড অলমষ্ট ডিফাং কৰি লৈ থৈ যোৱা বুলি UPPL চৰকাৰে ক'লেও ভুল নহ'ব। প্ৰমোদ বড়ো নেতৃত্বাধীন চৰকাৰে BTCৰ ফাণ্ড একদম নোহোৱা কৰা বুলি নকৰিলেও ভুল নহয়। হয়, আমিও শুনিছোঁ যথেষ্ট পুঁজি এইটো ফাইনেন্সিয়েল ইয়েৰত ৰাজ্য চৰকাৰে মুকলি কৰি দিছিল, আৰু এই টকাবিলাক আমিও শুনিছোঁ বেছিভাগ টকাখিনি ভাল কামত ব্যৱহাৰ হোৱা নাই, ক'ৰবাত ছাপ্লাই ইত্যাদি তেওঁলোকে দিছে। তো নিশ্চয় আমাৰ কঠিন হ'ব এই 6 মাহটো আমি এইটো ফাইনেন্সিয়েল ইয়েৰটো আমি কেনেকুৱা ধৰণে চলাম, সেইটো আমাৰ নিশ্চয় সমস্যাটো হ'ব। ৰাইজে বহুত আশা কৰিছে আমাৰ পৰা কিবা এটা কৰিব পাৰিব বুলি, আৰু সেইকাৰণে আমাৰ দলত সিদ্ধান্ত হ'ল যে আমি ৰাজ্য চৰকাৰৰ লগত আমি বহিব লাগিব, তেওঁলোকক অনুৰোধ কৰিব লাগিব যাতে এই ফাইনেন্সিয়েল ইয়েৰটো যাতে আমি ৰাইজৰ আগত যিখিনি আমি কথা দিছোঁ উন্নয়নমূলক কাম কৰিম বুলি, সেই কামবিলাক যাতে আমি কৰিব পাৰোঁ। আৰু ইতিমধ্যে আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, আমাৰ ডাইনামিক লিডাৰ, অসমৰ মুখ্যমন্ত্ৰী, তেখেতে কৈছে যে যিখিনি সহায় কৰিব লাগে ৰাজ্য চৰকাৰৰ পৰা তেওঁলোকে সহায় কৰিব। আৰু আমিও লিখিতভাৱে আমি ৰাজ্য চৰকাৰক অনুৰোধ কৰিছোঁ যে যিবিলাক আমাৰ অল লাইবিলিটিছবিলাক আছে সেইবিলাক আমি ক্লিয়াৰ কৰিব লাগিব। আনফালেদি আমাৰ 60খন গাঁও শোণিতপুৰ আৰু বিশ্বনাথ চাৰিআলিৰ পৰা BTCত অন্তৰ্ভুক্ত কৰা হৈছে, সেই অঞ্চলত আমি কিছু হ'লেও কাম কৰিব লাগিব। আৰু উন্নয়নমূলকটো কাম কৰিবই লাগিব, নহ'লে ৰাইজে আমাৰ ওপৰত বিশ্বাসটো নাইকিয়া হ'ব। সেইকাৰণে স্পেচিয়েল এটা পেকেজ দিবৰ কাৰণে আমি ৰাজ্য চৰকাৰক অনুৰোধ কৰিছোঁ, আৰু ৰাজ্য চৰকাৰে আমাক বিশেষকৈ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাক কথা দিছে, তেখেতে যিমান পাৰে আমাক সহায় কৰিম বুলি তেখেতে আমাক কথা দিছে। আৰু এই পুঁজিবিলাক যদি আমি পাওঁ, নিশ্চয় আমি কিছু হ'লেও বা কিবা এটা কাম হ'লেও আমি কৰিব পাৰিম।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শপত গ্ৰহণ কৰাৰ পিছতেই BTC মুৰব্বী প্ৰধান হাগ্ৰামা মহিলাক টুইট যোগে অভিনন্দন জনাইছে। কি ক'ব প্ৰধানমন্ত্ৰীৰ অভিনন্দন? হয়, এইটো প্ৰধানমন্ত্ৰী হিচাপে তেখেতে অভিনন্দন জনাইছে। আমিও তেখেতক কৃতজ্ঞতা জনাইছোঁ, ধন্যবাদ জনাইছোঁ। আৰু বিশেষকৈ আমিও এইটো কাউন্সিলটো এটা সৰু এটা ব্যৱস্থা, প্ৰশাসনিক ব্যৱস্থা হয়। আমি অকলে চৰকাৰ ইয়াত কৰিব নোৱাৰোঁ। কেতিয়াও আমি যিহেতু আমাৰ ৰিচোৰ্চটো নাই, সকলোখিনি টকা পইচা আমি ৰাজ্য চৰকাৰৰ লগত ৰাজ্য চৰকাৰৰ ওচৰত আমি যাবই লাগিব। ৰাজ্য চৰকাৰ দিলেহে আমি পাম। গতিকে NDAৰ লগত আমি ইতিমধ্যে আলোচনা কৰিছোঁ। যদি NDA যদি আমাক যদি লয়, তেতিয়াহ'লে আমি NDAত যাম, যাতে আমি BTCৰ বৃহত্তৰ স্বাৰ্থৰ খাতিৰত যাতে আমি কামটো কৰিব পাৰোঁ। সৰ্বাংগীন উন্নয়নৰ কাৰণে এইখিনি ব্যৱস্থা যাতে আমাক কৰি দিয়ে। বিশেষভাৱে আমি আশা কৰিছোঁ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই ক্ষেত্ৰতো আমাক সহায় কৰিব, সহযোগ কৰিব, সেইটো আমি আশা কৰিছোঁ। কিন্তু ধৰক আপোনালোকে কৈছে, মুৰব্বীয়ে কৈছে যে UPPL আউট, BPF ইন ইজ ইকুৱেল টু NDA। গতিকে তেনেকুৱা ক্ষেত্ৰত কি হ'ব? হয়, আমাৰ এটা BTCটো এটা সৰু অঞ্চল হয়। ইয়াত আৰু দুটা ৰিজনেল পাৰ্টি NDAত থকাৰ কোনো যুক্তি নাই। গতিকে আমি আমাৰ দলৰ পৰা অনুৰোধ কৰিছোঁ, পাৰিলে তেওঁলোকক NDAৰ পৰা আঁতৰাই ৰাখক। কাৰণ তেওঁলোকৰ আৰু BTCত কিমান পলিটিকেলি তেওঁলোকে কিমান সক্ৰিয় হ'ব পাৰিব মোৰতো সন্দেহ আছে। কাৰণ অহা বিধানসভা তেওঁলোকে এটা চিট নাপাব। আৰু আহি থকা নিৰ্বাচনত যে MP ইলেকশ্যনেই হওক বা যিয়ে হওক, তাত তেওঁলোকৰ কোনো এজন ব্যক্তি বা MPত নিজিকে। গতিকে মূলতে আমাৰ BPF দল যিহেতু 28টা আসন আমি পালোঁ, গতিকে আমি আশা ৰাখিছোঁ যে আহি থকা দিনত আমাৰ BTC অঞ্চলৰ আৰু UPPL বোলা বস্তুটো নাথাকিব। 26ত কি হ'ব? 2026ত অসম বিধানসভা নিৰ্বাচন আগতে সদায় চৰকাৰৰ অংশীদাৰ হয় BPF, মাত্ৰ লাষ্ট এই 5 বছৰত BPF অংশীদাৰ সহযোগী দল, কিন্তু অংশীদাৰ হ'ব নোৱাৰিলে, কোনো এজন ব্যক্তি মন্ত্ৰিত্বত নাই। গতিকে 26ত কেনেকুৱা ধৰণৰ নীতি? সেইকাৰণে আমি কৈছোঁ যে অহা 26ত যিহেতু BTCত 15টা চিট আছে, আমি যিহেতু 28টা চিট পাইছোঁ আৰু নিৰসংখ্য সংখ্যাগৰিষ্ঠৰ পৰা আমি চৰকাৰ কৰিছোঁ, আমিতো আশা ৰাখিছোঁ 15টা চিটেই আমি পাম। কাৰণ এইবাৰ নিৰ্বাচনত আমি দেখা পালোঁ যে যোৱা 5টা বছৰত প্ৰমোদ বড়ো ডাঙৰীয়াই যিখিনি ৰাইজক আশ্বাস দিছিলে, তেখেতে এটাও ফুলফিল কৰিব নোৱাৰিলে। যি কথা কয় সকলো মিছা কথা কয় আৰু ইমানেই কৰাপশ্যন কৰিছে, সেইকাৰণে BTC অঞ্চলৰ ৰাইজে তেওঁৰ ওপৰত বহুত খং আৰু ক্ষুব্ধ হৈছে, যাৰ কাৰণে যোৱা BTC নিৰ্বাচনত তেখেতক উফৰাই দিলে। তো সেই খং আৰু ক্ষোভৰ সেইটো বহিঃপ্ৰকাশ যোৱা 22 তাৰিখৰ যিটো নিৰ্বাচন আৰু 26 তাৰিখে যিটো গণনা হ'ল, যিটো ৰিজাল্ট পালোঁ, সেইটোৰে বহিঃপ্ৰকাশ। আৰু গতিকে মই ভাবোঁ আৰু UPPL ইয়াত নাথাকিব। 15টা আসন আমি লাভ কৰিম আৰু 15টা আসন যেতিয়া আমি পাম, সেই 15জন MLA সিদ্ধান্ত ল'ব কোনে অসমত চৰকাৰ কৰিব। মানে আমি BPF দলেই আমাৰ ৰাজ্য চৰকাৰৰ কিং মেকাৰ, যাক আমি কওঁ কিং মেকাৰ হিচাপে আমি তাত আমি থিয় হ'ব পাৰিম। গতিকে কিং মেকাৰৰ ৰোল এটা প্লে কৰাৰ কাৰণে আৰু এটা কথা মই সুধিব বিচাৰিম যে আমিও বিচাৰোঁ যে হয় BPF দল কিং মেকাৰ হওক আৰু 26ৰ নিৰ্বাচনত এক গুৰুত্বপূৰ্ণ ভূমিকা লওক। আৰু তেনেকুৱা ক্ষেত্ৰত আপুনি কৈছে যে পূৰ্বৰ UPPL চৰকাৰৰ যিবোৰ ভ্ৰষ্টাচাৰ, সেই ভ্ৰষ্টাচাৰসমূহ কিবা তদন্ত ব্যৱস্থা কৰিব নেকি আপোনালোকে? নাই, এতিয়ালৈকে সেইটো আমি আলোচনা কৰা নাই। আমাৰ 9 তাৰিখে প্ৰথম এছেম্বলিটো বহিব। প্ৰথমতে আমি চৰকাৰটো আমি ঠিক কৰি লওঁ, তাৰপিছত চাই লওঁ ক'ত কি কৰিছে তেওঁলোকে, প্ৰয়োজন সাপেক্ষে আমি সেইটো ব্যৱস্থা ল'ম। এতিয়া মই নক'ম একো, আমি চৰকাৰটো গঠন কৰিম, তাৰপিছত যদি বেছিকৈ তেনেকৈ কৰাপশ্যন কৰিছে, টকা যদি একদম মিছইউজ কৰিছে, নিশ্চয় সেইটো তদন্তৰ আওতাত নিশ্চয় আনিব লাগিব। কিন্তু এতিয়া সেইটো ক'ব পৰা নাযায়, চৰকাৰ কৰাৰ পিছত সেইটো আমি আলোচনা কৰিম। প্ৰিয় দৰ্শক, এয়া আছিল ৰিহন দৈমাৰী ডাঙৰীয়া, আৰু তেওঁ স্পষ্টভাৱে ক'লে যে 28খন আসনেৰে BPF দলে BTC গঠন কৰিলে আৰু 15খন বিধানসভা আসন দখল কৰি তেওঁলোকে অসম বিধানসভাত কিং মেকাৰ হ'ব বিচাৰিছে 2026ত।